নিজৰ কৰিব নোৱাৰা মানুহটো। এতিয়া তুমি কেৱল এটা স্মৃতি হৈ ৰলা, কিন্তু সেই স্মৃতিটো আজিও জীয়াই আছে, প্ৰতিটো ৰাতি, প্ৰতিটো নীৰৱতাত। তোমাক পোৱাৰ বাবে মই মোৰ অন্তিম চেষ্টা কৰিছো, এটা কথাও বাদ দিয়া নাছিলো। নিজৰ অহংকাৰ, নিজৰ সন্মান সকলো থৈ আহিছিলো কেৱল তোমাক নিজৰ কৰিবৰ আশাত। কিন্তু কিছুমান মানুহক যিমানেই ভাল পাওঁ তাক নিজৰ কৰিব নোৱাৰো। মই জানো তুমি মোৰ কষ্টটো বুজিছিলা, তথাপিও তুমি অসহায় আছিলা, কাৰণ কিছুমান সম্পৰ্ক নিজৰ ইচ্ছাত নহয়, পৰিস্থিতিৰ হাতত সিদ্ধান্ত হয়। আজিও যদি কোনোবাই মোক সোধে তুমি চেষ্টা কৰিছিলানে, মই গৌৰৱেৰে কম, মই মোৰ সাধ্যৰ শেষ সীমালৈ গৈছিলো। এইটো দুখ এইটো নহয় যে তুমি মোৰ নহলা, দুখ এইটো যে মই সকলো দিছিলো, তথাপিও হেৰুৱাই পেলালো। এতিয়া তুমি কাৰোবাৰ জীৱনত নতুন অধ্যায়, আৰু মই তোমাৰ জীৱনৰ সেই অধ্যায়টো যিটো চুপচাপ বন্ধ হৈ গ'ল। তোমাক নিজৰ কৰিব নোৱাৰিলো, কিন্তু এটা কথা আজিও সঁচা, মই তোমাক কেতিয়াও আধা মনেৰে ভাল পোৱা নাছিলো। জাহাংগীৰ খান।